নমস্কাৰ বন্ধুসকল বিভিন্ন বেয়া খবৰ চলি আছে যদিও তাৰ মাজতে এটা ভাল খবৰ আপোনালোক আটাইলৈ লৈ আনিছো সেয়া হ'ল পুনৰ চাকৰি ওলাইছে গুৱাহাটী হাই কোৰ্টে কিছুমান পোষ্ট ৰিলিজ কৰিছে আৰু এই পোষ্টটোৰ নাম হ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াতে টোটেল ভেকেঞ্চি আছে 367টা অৰ্থাৎ 367 পোষ্ট আছে টোটেল আৰু এই পোষ্টখিনিৰ ক্ৰাইটেৰিয়া কোনটো কেটেগৰীৰ কিমান পোষ্ট আছে কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে কিমান পোষ্ট আছে গোটেইখিনি কথা আমি জানো আহক প্ৰথমতে এডভাৰটাইজটোৰ পৰা আমি লৈছো এডভাৰটাইজ নাম্বাৰ দিয়া আছে ডেটেড 2 জুলাইত ওলাইছে এই এডভাৰটাইজটো আৰু ইয়াৰে লগতে ইম্পৰ্টেণ্ট ডেট কেইটামান দিছে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব ইয়াৰ কাৰণে ঠিক আছে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু সাবমিশন কেতিয়াৰ পৰা আৰম্ভ হ'ব 15 জুলাইৰ পৰা আৰম্ভ হ'ব 15 জুলাই আবেলি 3 বজাত ৱেবছাইট খুলি দিয়া হ'ব ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ কাৰণে আপোনালোকে চাকৰি য'ত আবেদন কৰে তেনেকুৱা সেই ৱেবছাইটটো 15 জুলাইৰ দিনা আবেলি 3 বজাৰ লগে লগে খুলি দিয়া হ'ব তাৰ পিছৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব এইটো চাকৰিৰ কাৰণে আৰু লগতে সাবমিশনৰ কাৰণে এপ্লিকেশ্যন কৰাৰ কাৰণে লাষ্ট ডেট হৈছে 31 জুলাই 2025 আৰু গধূলি 5 বজাত ৱেবছাইট বন্ধ হৈ যাব ঠিক আছে গধূলি 5 বজাত 31 জুলাই 2025ৰ গধূলি 5 জুলাইত ৱেবছাইটটো বন্ধ হৈ যাব গতিকে আপোনালোকে 15 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত অৰ্থাৎ এই 16-17 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব যিসকলে দিম বুলি ভাবি আছে আৰু পেমেন্টৰ যদি কিবা ইস্যু থাকে তেতিয়াহ'লে আপোনালোকে পেমেন্ট কেতিয়া কৰিব পাৰিব পেমেন্টটো কৰিব পাৰিব 5 আগষ্টৰ ভিতৰত 5 আগষ্ট হৈছে ডেডলাইন পেমেন্টৰ কাৰণে টিল বেংক ট্ৰানজেকচন আৱাৰ্ছ আৰু বেংক ট্ৰানজেকচন আৱাৰ্ছ কিমান সময়লৈকে থাকে বেংকৰ অনলাইন ট্ৰানজেকচন যিমান সময়লৈ হয় 5 আগষ্ট তাৰিখৰ সেই সময়খিনিলৈকে আপোনালোকৰ ট্ৰানজেকচনৰ কাৰণে কি থাকিব খোলা থাকিব ঠিক আছে তাৰপিছত এপ্লিকেশ্যন ফিৰ কথা জনোৱা হৈছে এপ্লিকেশ্যন কি থাকিব যদি ফিজিক্যালি হ্যান্ডিক্যাপ কোটা কিবা থাকে বা পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি তেতিয়াহ'লে তেওঁলোকে কোনো ধৰণৰ পে ফি কৰিব নালাগে যদি কোনোবা দিব্যাংগ ব্যক্তি হয় বা কোনোবা বিশেষভাৱে সক্ষম ব্যক্তি আছে তেতিয়াহ'লে তেওঁলোকে কোনো ধৰণৰ ফি পে কৰিব নালাগে আৰু বাকী সকলৰ কাৰণে ইয়াতে দিয়া হৈছে যিখিনি এসসি আৰু এসটি ক্যান্ডিডেটস আছে স্কেডিউল কাষ্ট আৰু স্কেডিউল ট্ৰাইবৰ যিখিনি ক্যান্ডিডেটস আছে তেখেতসকলে পে কৰিব লাগিব ₹250 আৰু 200 টকাকে দিব লাগিব আৰু বাকী ক্যান্ডিডেটস সকলৰ কাৰণে ফি হৈছে ₹500 জেনাৰেল হওক ওবিসি হওক এমওবিসি হওক এই গোটেইখিনিৰ কাৰণে ফিটো হ'ব 500 ঠিক আছে আপোনালোকৰ দেখাত হয়তো এষ্টনটোৰ কাৰণে অসুবিধা হ'ব পাৰে মই ইয়াতে ৰেটটো লিখি দিছো কাখত লিখি দিছো ₹250 আৰু ইফালে কিমান আদাৰ্সৰ কাৰণে ₹500 এতিয়া হয়তো আপোনালোকে দেখিছে ঠিক লেট মি চেক ঠিক আছে ইয়েস যিসকল জেনাৰেল কেটেগৰী বা আনৰিজাৰ্ভড আছে বা ওবিসি কেটেগৰীৰ আছে তেওঁলোকে 500 টকাকে দিব লাগিব আৰু যিখিনি এসসি বা এসটি আছে আমাৰ কাষ্ট হিচাপত তেখেতসকলে আৰু 900 টকাকে পে কৰিব লাগিব এই পোষ্টটোৰ কাৰণে এপ্লাই কৰোঁতে ঠিক আছে তাৰপিছত আমি বাকিখিনি জানো আহক কোনখন ডিস্ট্ৰিক্টত কিমানটা পোষ্ট আছে সেই বিষয়ে অনলাইন এপ্লিকেশনস আৰ ইনভাইটেড টিল 5 PM অফ 31st July 2025 এইখিনি কথাটো মই কৈছোৱে অলৰেডি from the citizens of India as defined under Article 5 and 6 of the Constitution of India for filling up the following vacancies of junior administrative assistants এতিয়া আপোনালোক কি হয় আলটিমেটলি ইন্ডিয়ান সিটিজেন হ'ব লাগিব বাকি মানুহে দিব নোৱাৰে গতিকে প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু আপোনালোকৰ অনলাইন এপ্লিকেশন বিলাক লোৱা হ'ব 31 জুলাই তাৰিখে গধূলি 5 বজালৈকেহে তাৰে পিছত আবেদন কৰিলে কিন্তু আপোনালোকৰ আবেদনটো গ্ৰহণ কৰা নহ'ব গতিকে হাৰি আপ এই সময়খিনিৰ ভিতৰত আপোনালোকে আবেদন কৰক আৰু ডিস্ট্ৰিক্ট হিচাপে কি কৰা আছে কিমানটা পোষ্ট আছে সেইখিনি কৈছে আৰু কি ইন দ্য স্কেল অফ পে আপোনালোকৰ থাকিব 14,000 ৰ পৰা 70,000 লৈকে পে হ'ব গ্ৰেড পে অফ 6,200 থাকিব আৰু আদাৰ এলাউৱেন্সেছ থাকিব যিখিনি তেওঁলোকৰ ৰুল মতে থাকিব আদাৰ এলাউৱেন্সেছ গতিকে আপোনালোকৰ স্যালাৰিটো কিমান হ'ব পাৰে জয়নিংৰ পিছত আপোনালোকে ক্যালকুলেট কৰি ল'ব পাৰে এতিয়া আমাৰ ভ্যাকেন্সি কোনখন ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে কোনটো ক্যাটেগৰীৰ কাৰণে আমি চাও আহক ঠিক আছে আনৰিজাৰ্ভ প্ৰথমতে আছে এসসি আছে তাৰপিছত এসটি প্লেইন তাৰপিছত এসটি হিলছ তাৰপিছত পাৰ্সন উইথ কি আছে যিখিনি ফিজিক্যালি হ্যান্ডিক্যাপ তাৰপিছত ওবিসি আৰু এমওবিসি কাৰণে আছে বজালি ডিস্ট্ৰিক্ট আমি এলফাবেটিক্যালি আৰম্ভ কৰিছো বজালি ডিস্ট্ৰিক্টত টোটেল ভ্যাকেন্সি 9টা তাৰে আনৰিজাৰ্ভ 7টা আৰু বাকি ক্যাটেগৰীত ইয়াতে এটা আৰু ইয়াতে এটা আছে এসসিত আছে আৰু এসটি প্লেইনৰ কাৰণে এটা আছে বাকি কেটা ক্যাটেগৰীৰ পোষ্ট বজালি ডিস্ট্ৰিক্টত নাই বাক্সা ডিস্ট্ৰিক্টত দুটা পোষ্ট আছে টোটেল আৰু দুটা জেনাৰেলৰ পোষ্ট হয় আৰু বৰপেটা ডিস্ট্ৰিক্টত 8টা পোষ্ট আছে জেনাৰেলৰ এটাও নাই এসসি দুটা পোষ্ট আছে এসটি প্লেইনৰ এটা পোষ্ট আছে এসটি হিলছৰ এটা পোষ্ট আছে আৰু ওবিসি আৰু এমওবিসিৰ কাৰণে 4টা পোষ্ট ৰিজাৰ্ভ কৰা আছে বিশ্বনাথ চাৰিআলিত বিশ্বনাথ ডিস্ট্ৰিক্টত আছে 12টা টোটেল পোষ্ট আৰু ইয়াৰে 11টা হৈছে আনৰিজাৰ্ভ অৰ্থাৎ জেনাৰেল পোষ্ট আৰু এটা হৈছে এসটি হিলছৰ কাৰণে ঠিক আছে বঙাইগাঁও ডিস্ট্ৰিক্টত আছে
আপোনাৰ 4টা পোষ্ট টোটেল, তাৰে এটা অনলি আনৰিজাৰ্ভ কেটেগৰী, এটা জেনেৰেল পোষ্ট, আৰু বাকী সকলৰ ইয়াতে এছটি প্লেইনৰ এটা আৰু এছটি হিলজৰ এটা আছে। ঠিক আছে, আৰু এমঅবিচিৰ কাৰণে অবিচি এমঅবিচিৰ কাৰণে এটা পোষ্ট আছে। কাছাৰত কি আছে, 9টা টোটেল পোষ্ট আছে, এটা অনলি আনৰিজাৰ্ভড আছে, এটা জেনেৰেল, 3টা আছে এছচি, আৰু 5টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। চৰাইদেউত বহুত পোষ্ট আছে। চৰাইদেউৰ যদি কোনোবাই আবেদন কৰিম বুলি ভাবিছে, আপোনালোকৰ যদি তাতে পোষ্টিং হৈ যায় তেতিয়াতো বিৰাট ভাল, প্ৰিফাৰেঞ্চ দিব পাৰিব তাতে। 13টা আছে জেনেৰেলৰ পোষ্ট, এছচি পোষ্ট আছে 3টা, এছটি প্লেইনৰ আছে পোষ্ট এটা, আৰু এছটি হিলজৰ আছে 2টা, আৰু লগতে অবিচি আৰু এমঅবিচিৰ কাৰণে 6টাকে পোষ্ট আছে। ঠিক আছে, তাৰপিছত আমি আহিছো বাকীখিনি ডিষ্ট্ৰিক্টৰ কাৰণে। চিৰ পিছত এবাৰ আমি ডিৰ ফালে যাম। প্ৰথম চিৰাং ডিষ্ট্ৰিক্ট পঢ়িছো আমি, টোটেল পোষ্ট আছে 5টা, 4টা জেনেৰেল আৰু এটা আছে এছটি প্লেইনৰ কাৰণে। ঠিক আছে, দৰং ডিষ্ট্ৰিক্টতো ভালেখিনি পোষ্ট আছে, 16টা পোষ্ট আছে, তাৰে জেনেৰেলৰ পোষ্ট আছে, আনৰিজাৰ্ভ পোষ্ট আছে 15টা, আৰু এটা আছে এছটি প্লেইনৰ কাৰণে। ঠিক আছে, তাৰে পিছত ধেমাজি ডিষ্ট্ৰিক্টত টোটেল 6টা পোষ্ট আছে, এটা হ'ল আনৰিজাৰ্ভ বা জেনেৰেল, এটা এছচিৰ কাৰণে আছে, 2টা আছে এছটি হিলজৰ কাৰণে, আৰু 2টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। ধুবুৰী ডিষ্ট্ৰিক্টত টোটেল 13টা পোষ্ট আছে, তাৰে 6টা পোষ্ট হ'ব জেনেৰেল বা আনৰিজাৰ্ভ, তাৰপিছত আপোনালোকৰ এছটি হিলজৰ কাৰণে আছে 3টা পোষ্ট, আৰু অবিচি আৰু এমঅবিচিৰ কাৰণে 4টা পোষ্ট আছে। ঠিক আছে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল 8টা পোষ্ট, তাৰে 5টা জেনেৰেল পোষ্ট আছে, এটা আছে এছটি হিলজ, আৰু আন 2টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে টোটেল 11টা পোষ্ট, 11টা ভেকেঞ্চি আছে, তাৰে 3টা জেনেৰেল বা আনৰিজাৰ্ভ, 2টা আছে এছচিৰ কাৰণে, এটা এছটি প্লেইনৰ কাৰণে, এটা এছটি হিলজৰ কাৰণে, আৰু 4টা পোষ্ট আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 4টাকে পোষ্ট, টোটেল 3টা তাৰে আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ জেনেৰেলৰ কাৰণে, আৰু এটা আছে এছচিৰ কাৰণে, চিডিউল কাষ্টৰ কাৰণে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আছে 13টাকে পোষ্ট, হয়নে, তাৰে 6টা আছে জেনেৰেল পোষ্ট বা আনৰিজাৰ্ভ পোষ্ট, এটা এছচিৰ কাৰণে, এটা এছটি প্লেইনৰ কাৰণে, এটা এছটি হিলজৰ কাৰণে, আৰু এটা আছে পাৰ্চন উইথ ফিজিকেল ডিজেবিলিটি, তেওঁলোক যিখিনি বিশেষভাৱে সক্ষম তেখেতসকলৰ কাৰণে, দিব্যাংগ ব্যক্তিৰ কাৰণে এটা পোষ্ট আছে, আৰু 3টা পোষ্ট আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। হাইলাকান্দি ডিষ্ট্ৰিক্টত আছে 9টা টোটেল পোষ্ট, তাৰে 7টা জেনেৰেল পোষ্ট, এটা এছচি পোষ্ট, আৰু এটা এছটি প্লেইন পোষ্ট। ঠিক আছে, হোজাইত আছে 13টা ভেকেঞ্চি, তাৰে 7টা হ'ল জেনেৰেল, আৰু এটা হৈছে এছটি প্লেইন, আৰু আন এটা এছটি হিলজ, আৰু 4টা হৈছে অবিচি আৰু এমঅবিচিৰ কাৰণে। যোৰহাটত আছে 15টা ভেকেঞ্চি, তাৰ বাহিৰে কামৰূপ মেট্ৰত ভালেখিনি ভেকেঞ্চি আছে, মই কম বাৰু। যোৰহাটত 15টা ভেকেঞ্চিৰ ভিতৰত 3টা থাকিব আপোনালোকৰ জেনেৰেল বা আনৰিজাৰ্ভ, বাকীখিনি ৰিজাৰ্ভ থাকিব, 2টাকে এছচিৰ কাৰণে থাকিব, 2টা এছটি প্লেইনৰ কাৰণে থাকিব, 3টা এছটি হিলজৰ কাৰণে থাকিব, 3টা থাকিব দিব্যাংগ ব্যক্তিৰ কাৰণে, আৰু 2টা পোষ্ট থাকিব অবিচি আৰু এমঅবিচিৰ কাৰণে। 22টা পোষ্ট আছে কামৰূপ মেট্ৰত, ইয়াৰে 12টা হৈছে জেনেৰেল পোষ্ট, জেনেৰেল যিখিনি কেটেগৰীৰ মানুহ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। 5টা পোষ্ট হৈছে এছটি প্লেইনজৰ কাৰণে, 2টা পোষ্ট আছে এছটি হিলজৰ কাৰণে, আৰু 3টা পোষ্ট আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। লগতে কামৰূপ যিখন ৰুৰেল আছে আৰু আমিন গাঁও, তাতে আছে টোটেল 10টা পোষ্ট, তাৰে 7টা হৈছে জেনেৰেল পোষ্ট আনৰিজাৰ্ভ, এটা হৈছে এছচি পোষ্ট, 2টা আছে এছটি প্লেইন পোষ্ট, আৰু বাকী কেইটা কেটেগৰীত পোষ্ট নাই, ইয়াতে বাকী কেইটা কেটেগৰীত ভেকেঞ্চি নাই। আমি বাকী ডিষ্ট্ৰিক্ট খিনিৰ ফালে যাম এতিয়া। কাৰ্বি আংলঙত আছে টোটেল 12টা পোষ্ট, তাৰে এছচি জেনেৰেলৰ কাৰণে আছে 4টা পোষ্ট, এছচিৰ কাৰণে এটা আছে, এছটি প্লেইনৰ কাৰণে 3টা আছে, এছটি হিলজ আৰু দিব্যাংগৰ পোষ্ট নাই, আৰু 4টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত টোটেল পোষ্ট আছে 9টা, তাৰে ভিতৰত 5টা হৈছে জেনেৰেল কেটেগৰীৰ পোষ্ট, 2টা পোষ্ট আছে এছটি প্লেইনজৰ কাৰণে, আৰু 2টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। লখিমপুৰ ডিষ্ট্ৰিক্টত টোটেল 8টা পোষ্ট আছে, তাৰে ভিতৰত 4টা আছে জেনেৰেল পোষ্ট, এটা আছে এছটিৰ কাৰণে, এটা এছচিৰ কাৰণে আছে, এটা এছটি প্লেইনৰ কাৰণে আছে, আৰু আন 2টা পোষ্ট আছে অবিচি আৰু এমঅবিচি কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে। মাজুলী ডিষ্ট্ৰিক্টত আছে 6টা পোষ্ট, তাৰে 5টা হ'ল আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল, আৰু এটা পোষ্ট থাকিব অবিচি আৰু এমঅবিচিৰ কাৰণে। মৰিগাঁও ডিষ্ট্ৰিক্টত টোটেল 4টা পোষ্ট আছে, তাৰে 8টা হ'ব জেনেৰেলৰ পোষ্ট, আৰু তাৰ বাহিৰে এটা থাকিব এছচি পোষ্ট, 2টা থাকিব এছটি প্লেইনৰ পোষ্ট, আৰু 3টা থাকিব অবিচি আৰু এমঅবিচিৰ পোষ্ট। নগাঁও ডিষ্ট্ৰিক্টত পোষ্ট আছে টোটেল 11টা, তাৰে 5টা আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল কেটেগৰী, তাৰপিছত এছচিৰ কাৰণে পোষ্ট নাই, এছটি প্লেইনৰ কাৰণে এটা আছে, আৰু অবিচি আৰু এমঅবিচিৰ কাৰণে টোটেল 5টা পোষ্ট আছে। নলবাৰী ডিষ্ট্ৰিক্টত টোটেল 10টা পোষ্ট আছে, তাৰে আনৰিজাৰ্ভ হৈছে 6টা, এছচি আৰু এছটি প্লেইনৰ কাৰণে কোনো পোষ্ট নাই, আৰু এছটি হিলজৰ এটা পোষ্ট তাতে আছে, আৰু 3টা আছে অবিচি আৰু এমঅবিচিৰ কাৰণে। শিৱসাগৰ ডিষ্ট্ৰিক্টত টোটেল মাত্ৰ 3টা পোষ্ট আছে, তাৰে এটা হৈছে আনৰিজাৰ্ভ, এটা আছে এছটি প্লেইনৰ কাৰণে, আৰু আন এটা হৈছে অবিচি এমঅবিচিৰ কাৰণে।
শোণিতপুৰ ডিষ্ট্ৰিক্টত পোষ্ট ভালেখিনি আছে, 16টা পোষ্ট আছে, তাৰে 8টা হৈছে জেনেৰেল অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰিজৰ কাৰণে, 3টা আছে আপোনাৰ SC কাৰণে স্কেডিউল কাষ্ট, 3টা আছে ST প্লেইনৰ কাৰণে, আৰু এটা হৈছে পাৰ্চন যিখিনি ফিজিকেলি হেণ্ডিকেপ বা দিব্যাংগ ব্যক্তি তেখেতসকলৰ কাৰণে এটা আছে, আৰু এটা আছে OBC আৰু MOBC কাৰণে। লগতে সাউথ হালমাৰা মানকাছাৰ ইয়াতে বহুত কেইটা পোষ্ট আছে, 26টা পোষ্ট আছে। 15টা পোষ্ট জেনেৰেলৰ কাৰণে আছে আনৰিজাৰ্ভ, 2টা পোষ্ট আছে SC কাৰণে, 2টা পোষ্ট আছে ST প্লেইনৰ, আৰু এটা আছে ST হিলছৰ কাৰণে, আৰু 6টা পোষ্ট আছে OBC আৰু MOBC কাৰণে। লগতে শ্ৰীভূমি ডিষ্ট্ৰিক্ট, আগতে যিখন কৰিমগঞ্জ বুলি জনা গৈছিল, শ্ৰীভূমি ডিষ্ট্ৰিক্টত টোটেল 12টা পোষ্ট আছে, তাৰে 3টা অনলি জেনেৰেলৰ পোষ্ট আছে, এটা আছে SC কাৰণে, 2টা আছে ST প্লেইনৰ কাৰণে, আৰু 6টা পোষ্ট আছে OBC আৰু MOBC কাৰণে। তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈ আহিছো, ইয়াতে টোটেল 15টা ভেকেঞ্চি আছে, তাৰে 7টা হ'ব জেনেৰেলৰ কাৰণে আনৰিজাৰ্ভ, আৰু 2টা থাকিব SC কাৰণে, 2টা থাকিব ST হিলছৰ কাৰণে, আৰু 4টা থাকিব OBC আৰু MOBC কাৰণে। ওদালগুৰি ডিষ্ট্ৰিক্টত আছে 5টা পোষ্ট, ইয়াৰে 2টা থাকিব জেনেৰেলৰ কাৰণে আনৰিজাৰ্ভ, এটা থাকিব SC কাৰণে, এটা ST প্লেইনৰ কাৰণে, আৰু আন এটা থাকিব OBC আৰু MOBC কাৰণে। ৱেষ্ট কাৰ্বি আংলঙত থাকিব টোটেল 6টা পোষ্ট, ইয়াৰে 4টা হৈছে 6টা পোষ্টৰ ভিতৰত 4টা হৈছে জেনেৰেল পোষ্ট, জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট খিনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ এটা আছে ST প্লেইন আৰু এটা আছে ST হিল পোষ্ট, আৰু বাকীখিনি কেটেগৰীত পোষ্ট নাই। এতিয়া টোটেল আমাৰ যিমান পোষ্ট আছিলে, টোটেল পোষ্ট হৈছে 367, ঠিক আছে, 367টা টোটেল পোষ্ট আছে, তাৰে আনৰিজাৰ্ভ বা জেনেৰেল পোষ্ট থাকিব 191টা, ঠিক আছে। আপোনালোকক যদি PDF টো লাগে, আমি PDF টো দি দিম এক্সট্ৰাকে, নটিফিকেশ্যনৰ গোটেই PDF টো দি দিম, মই জাষ্ট বস্তুখিনি বুজাই দিছো। 191টা টোটেল জেনেৰেল ভেকেঞ্চি আছে। ST SC স্কেডিউল কাষ্টৰ কাৰণে থাকিব 30টা ভেকেঞ্চি, আৰু স্কেডিউল ট্ৰাইব যিখিনি প্লেইন এৰিয়াত থাকে, সমতল এৰিয়াত, তেওঁলোকৰ কাৰণে 42টা পোষ্ট থাকিব। যিখিনি স্কেডিউল ট্ৰাইব হিল পাহাৰীয়া জেগাত থাকে, তেখেতসকলৰ কাৰণে 20টা পোষ্ট থাকিব, আৰু যিখিনি দিব্যাংগ ব্যক্তি বা শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি আছে, তেখেতসকলৰ কাৰণে 5টা পোষ্ট থাকিব, আৰু যিখিনি OBC আৰু MOBC আছে, অন্যান্য পিছপৰা শ্ৰেণী, তেখেতসকলৰ কাৰণে 79টা পোষ্ট থাকিব। গতিকে টোটেল পোষ্টৰ নাম্বাৰ হৈছে এইখিনি, 367 হৈছে টোটেল পোষ্ট। এতিয়া আমি পোষ্টৰ কথা গম পালো, পৰীক্ষাৰ বিষয়ে অকনমান জানি লওঁ। পৰীক্ষাৰ যিটো প্ৰচেছ হ'ব, সেইটো কি হ'ব, আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো বাকী ADRE এক্সামৰ নিচিনাই হ'ব। ADRE এক্সামত যি ধৰণে হয়, প্ৰথম এটা ৰিটেন টেষ্ট এটা হয়, নহয় জানো, MCQ বেষ্ট হ'ব পাৰে বা কি হ'ব পাৰে, আমি অতি সোনকালে আপোনালোকৰ সন্মুখত চিলেবাছখন দিম। আমি তাৰে কাৰণে এটা যিটো JAA পোষ্ট আছে, তাৰে কাৰণে আমি ধুনীয়াকে এটা কোৰ্চ লঞ্চ কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব, আৰু কোৰ্চটো লঞ্চ হোৱা মাত্ৰকে আপোনালোকে নটিফিকেশ্যন পাই যাব আমাৰ থ্ৰুৰে। গতিকে টেলিগ্ৰামতো আমাক চাব পাৰে। তাৰ বাহিৰে মই পৰীক্ষাটোৰ বিষয়ে আপোনালোকক জনাই দিছো। যিখিনি টোটেল কেটেগৰিজ থাকিব, এই গোটেইকেইটা কেটেগৰীৰ পৰা থাকিব আনৰিজাৰ্ভ, এইখিনি জেনেৰেল, UR টো আনৰিজাৰ্ভ, চৰি, যিটো UR কোৱা হৈছে এইটো হৈছে আনৰিজাৰ্ভ জেনেৰেল, SC মানে হৈছে স্কেডিউল কাষ্ট, STP হৈছে স্কেডিউল ট্ৰাইব প্লেইনত থকা, STH হৈছে স্কেডিউল ট্ৰাইব যিখিনি হিলছ পাহাৰীয়া জেগাত থাকে, PWBD মানে হৈছে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি, শাৰীৰিকভাৱে তেখেতসকল বিশেষভাৱে সক্ষম। OBC MOBC হৈছে আদাৰ বেকৱাৰ্ড ক্লাছ বা মোৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ, ঠিক আছে। এইখিনি হৈছে নাম্বাৰ অফ মেন্স, নাম্বাৰ অফ পোষ্ট যিখিনি মেনশ্যন কৰা হৈছে। ইণ্ডিকেটিভ অনলি এণ্ড মে ভেৰি এট দ্য টাইম অফ ফাইনেল চিলেকশ্যন অন either side। গতিকে ফাইনেল চিলেকশ্যনৰ সময়ত ইয়াৰে কিবা সাল সলনি হ'বও পাৰে তেখেতসকলৰ সিদ্ধান্ত মৰ্মে, কিন্তু তাৰ বাহিৰে টোটেল ভেকেঞ্চি এইখিনি। আৰু লগতে কোৱা হৈছে কেণ্ডিডেট ইজ এলাউড টু সাবমিট ওৱান এপ্লিকেশ্যন ফৰ্ম অনলি এগেইনষ্ট দ্য ডিষ্ট্ৰিক্ট অফ হিজ অৰ হাৰ চইচ, ঠিক আছে। অনলি এখন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব, এলাউ কৰিব পাৰিব। কমন ৰিটেন examination will be held for selection to the above mentioned post for all the establishment of the districts। যিমানখিনি ডিষ্ট্ৰিক্টেই নহওক, এষ্টাব্লিছমেণ্টৰ কাৰণে আপোনালোকৰ কি থাকিব, এটা কমন ৰিটেন এক্সামিনেশ্যন থাকিব। এই ৰিটেন এক্সামিনেশ্যনটোৰ পেপাৰ একে হ'ব, সকলোৱে দিব লাগিব, কিন্তু কেটেগৰী ৱাইজ কাট অফ মাৰ্ক বেলেগ বেলেগ হ'ব। হাউএভাৰ ফাইনেল চিলেকশ্যন উইল বি মেড ডিষ্ট্ৰিক্ট ৱাইজ। ফাইনেল চিলেকশ্যনটো কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। আপোনালোকে ডিষ্ট্ৰিক্টক প্ৰিফাৰেঞ্চ দি পেলাই কৰিব লাগিব। যিকোনো চেণ্টাৰ পৰিব পাৰে, এক্সাম চেণ্টাৰৰটো আই ডোন্ট নো, কিন্তু আপোনালোকৰ যেতিয়া চিলেকশ্যন হ'ব সেইটো ডিষ্ট্ৰিক্ট ৱাইজে হ'ব। কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে সেই হিচাপে প্ৰায়ৰিটি পাব। অন কম্পিটিশ্যন অফ দ্য চিলেকশ্যন on completion of the selection process, the High Court reserves the right to allot posting to the selected candidates subject to availability of post। কিমান পোষ্ট availability আছে সেই হিচাপে কেনেকে পোষ্টিং কৰা হয়, সেই গোটেইখিনি ৰাইটস হাইকোৰ্টৰ হাতত থাকিব, কাৰণ পোষ্টখিনি তেখেতসকলৰ হয়। এতিয়া পৰীক্ষাৰ চিলেকশ্যন প্ৰচেছটোৰ ফালে অকণমান আমি যাম। তাৰ আগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকক জনাই দিছো যে কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব, কি কি ক্ৰাইটেৰিয়া থাকিলে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, মই জনাই দিব বিচাৰিছো।
কেণ্ডিডেট প্ৰথম কথা কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ আৰ্টছ ছায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব BA BSc বা BCom হ'ব লাগিব বা BTech হ'ব পাৰে যিকোনো UGC ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু সেই গ্ৰেজুৱেশ্যনটো আপোনালোকৰ কেতিয়া হ'ব লাগিব যিটো ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেট আছে তাৰে আগত কমপ্লিট হ'ব লাগিব গতিকে তাৰে আগত গ্ৰেজুৱেট হোৱা সকলেহে এপ্লাই কৰিব পাৰিব লগতে কি থাকিব হি অৰ শি মাষ্ট পজেছ আ চাৰ্টিফিকেট অফ কম্পিউটাৰ নলেজ অফ মিনিমাম 3 months ডিউৰেশ্যন অন্ততঃ 3 মাহৰ কম্পিউটাৰ প্ৰশিক্ষণৰ এখন চাৰ্টিফিকেট থাকিব লাগিব যদি কম্পিউটাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰে এই গোটেইখিনি পোষ্টৰ কাৰণে কম্পিউটাৰ চাৰ্টিফিকেট ইজ মেণ্ডেটৰী অন্ততঃ 3 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব গতিকে যদি নাই কম্পিউটাৰ চাৰ্টিফিকেট তেতিয়াহ'লে আপোনালোকে এইখিনি ইমান কম দিনৰ ভিতৰতো বনাব নোৱাৰিব গতিকে যদি আছে তেতিয়াতো খুব ভাল কথা যদি পাৰ্সিউ কৰি আছে এইখিনি ডেটৰ ভিতৰত লাষ্ট ডেটৰ আগতে কমপ্লিট হৈ যায় তেতিয়াহ'লে পাৰিব ঠিক আছে কোনোবাই যদি কম্পিউটাৰৰ কোৰ্স পাৰ্সিউ কৰি আছে এতিয়া 3 মাহৰ বা 6 মাহৰ বা এবছৰৰ আৰু আপোনালোকৰ যদি এই ফৰ্ম ফিলআপৰ যিটো লাষ্ট ডেট 31 জুলাই তাৰে আগতে যদি কমপ্লিট হৈ যায় যদি চাৰ্টিফিকেটখন পাই যায় কোৰ্সটো শেষ কৰি পৰীক্ষা দি পেলাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে দ্য কেণ্ডিডেটছ should have knowledge of the official language of the state of Assam অসমৰ অফিচিয়েল লেংগুৱেজটো কি সেইটো হ'ল আছামিজ অসমীয়া ভাষা ক'ব পাৰিব লাগিব আৰু লিখিব পাৰিব লাগিব ঠিক আছে বুজিব পাৰিব লাগিব Number 4 criteria to hold the candidate must possess valid employment exchange registration number for the state of Assam. অসমৰ হ'ব লাগিব আৰু employment registration number থাকিব লাগিব এতিয়া বহুতে কি কৰা নাই আপডেট কৰা নাই আপোনালোকে যদি আপডেট কৰিব লগা হৈ আছে তেতিয়াহ'লে registration numberটো কি কৰি ল'ব পাৰে আপডেট কৰি ল'ব পাৰে registration number কি কৰি থাকিব লাগে ৰিনিউ কৰি থাকিব লগা হয় এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গতিকে সেইটো kindly check it before applying এপ্লাই কৰাৰ আগতে এই বস্তুটো চেক কৰি ল'ব যে আপোনালোকৰ আপডেট হৈ আছে নে নাই যদি নাই তেতিয়া গণ্ডগোল হ'ব কিন্তু আপডেট হৈ নাথাকিলে গণ্ডগোল হ'ব এটা বয়সৰ সময়সীমা আছে ক্ৰাইটেৰিয়াৰ ভিতৰতে এটা category wise age limit on the last date of receipt of application is as under মানে এপ্লিকেশ্যনখন যিদিনা লাষ্ট সেই লাষ্ট ডেটলৈকে বয়স কিমান কম হ'ব নোৱাৰিব আৰু কিমানতকে বেছি হ'ব নোৱাৰিব যিখিনি আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰী তেওঁলোকৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব যিখিনি OBC আৰু MOBC কেণ্ডিডেটছ আছে তেওঁলোকৰো বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 43 বছৰতকৈ বেছি হ'ব নোৱাৰিব অৰ্থাৎ এই গোটেই কেইটা ST প্লেইন হিল আৰু SC লগতে পাৰ্সন উইথ যিখিনি ফিজিক্যালি হ্যান্ডিক্যাপ এই গোটেইখিনি মানুহৰ কাৰণে বয়সৰ ন্যূনতম সীমা হৈছে 18 বছৰ আলটিমেটলি আপোনালোকৰ 18 বছৰ হ'বই লাগিব যদি 18 বছৰ হোৱা নাই এপ্লাই কৰিব নোৱাৰে কিন্তু ঊৰ্ধ্ব সীমাটো কেটেগৰী ৱাইজ অকনমান বেলেগ বেলেগ জেনেৰেলৰ কাৰণে 40 ইয়াৰ্ছ OBC MOBC কাৰণে 43 ইয়াৰ্ছ 3 বছৰ বেছিকে পাইছে ST প্লেইন আৰু ST হিলছৰ কাৰণে 45 ইয়াৰ্ছ আৰু যিখিনি পাৰ্সন উইথ ফিজিক্যাল ডিজেবিলিটি আছে তেখেতসকলে 50 বছৰ বয়স পৰ্যন্ত এইটো পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু 50 বছৰৰ বেছি হ'ব নোৱাৰিব ঠিক আছে এইটো আছিলে এজ লিমিট ইয়াৰ বাহিৰে আৰু কি কোৱা হৈছে আমি সিলেকশন প্ৰসেছটোৰ বিষয়ে জানি লওঁ অকনমান কমন ৰিটেন টেষ্ট OMR বেসড অবজেক্টিভ কোৱেশ্চনছ হ'ব আপোনালোকৰ 2 আৱাৰ্ছ হ'ব 120 নম্বৰৰ এটা পৰীক্ষা হ'ব ঠিক আছে 120 নম্বৰৰ পৰীক্ষাটোত আপোনালোকৰ কি থাকিব জেনেৰেল ইংলিছত 50 নম্বৰ থাকিব জেনেৰেল নলেজ ইয়াতে ইনক্লুডিং কম্পিউটাৰ নলেজো থাকিব জেনেৰেল নলেজৰ ভিতৰত জেনেৰেল ষ্টাডিজ আৰু কম্পিউটাৰৰ কোৱেশ্চন আহিব য'ত 30 নম্বৰ থাকিব এণ্ড জেনেৰেল এপ্টিটিউড থাকিব য'ত 20 মাৰ্কছ থাকিব ইয়াতে মেথমেটিক্স নালাগে ঠিক আছে যদি মেথমেটিক্স টান পায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ বুলিয়ে ধৰি ল'ব পাৰে কম্পিউটাৰ বেছড যিহেতু এই পোষ্টটো গতিকে আপোনালোকৰ চিলেবাছখনত কি থাকিব টোটেল 120 নম্বৰ থাকিব 120 নম্বৰৰ ভিতৰত 50 নম্বৰ আহিব ইংৰাজীৰ পৰা 30 নম্বৰ থাকিব ক'ৰ পৰা কম্পিউটাৰ জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ এণ্ড জেনেৰেল এপ্টিটিউডৰ পৰা 20 নম্বৰ থাকিব আৰু লগতে অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম অসমীয়াৰ নম্বৰ থাকিব 20 নম্বৰ অসমীয়া জানিবই লাগিব তাৰমানে যদি which will be qualifying in nature qualifying marks shall be 40% of 20 for instance 8 marks তাৰমানে যদি 20 নম্বৰ থাকে টোটেল 20 নম্বৰ হলে 8 নম্বৰ পাব লাগিব আৰু 120 নম্বৰ হলে কিমান পাব লাগিব 48 নম্বৰ আপোনালোকে কোৱালিফাইং নম্বৰ পাব লাগিব ইয়াতে 120 নম্বৰৰ ভিতৰত ঠিক আছে 48 নম্বৰ নাপালে কিন্তু পাস নকৰিব 48ৰ ওপৰত পোৱাখিনি কি হ'ব কাট অফ ওয়াইজ হ'ব প্ৰথম যেটো ৰিটেন এক্সামটো আপোনালোকৰ OMR বেসড হ'ব ঠিক আছে ইয়াতে প্ৰতিটো কোৱেশ্চনৰ কাৰণে 4টাকে অপচন দিয়া থাকিব আৰু OMR শীটত আপোনালোকে দাগ দিব লাগিব লিখিব নালাগে OMR বেসড কোৱেশ্চনছ হ'ব জেনেৰেল ইংলিছৰ বেছিকে কোৱেশ্চন থাকিব জেনেৰেল নলেজ আৰু কম্পিউটাৰ নলেজৰ 30 নম্বৰ থাকিব জেনেৰেল এপ্টিটিউডৰ 20 নম্বৰ থাকিব আৰু অসমীয়াৰ পৰা 20 নম্বৰ থাকিব ঠিক আছে লগতে ষ্টেজ 1 টোত আপোনালোকৰ কি থাকিব যেটো ৰিটেন টেষ্ট প্ৰতিটো কোৱেশ্চনত কি থাকিব 1 মাৰ্ক থাকিব each question will carry 1 mark there is
নেগেটিভ মাৰ্কিং ফৰ এভৰি ৰং আনচাৰ, এইটো মনত ৰাখিব, প্ৰতিটো ভুল উত্তৰৰ কাৰণে নেগেটিভ মাৰ্কিং থাকিব। গতিকে অনুমানত উত্তৰ লিখি নাহিব। নেগেটিভ মাৰ্কিং থাকিলে কিমান কটা যাব? 1/4, তাৰমানে 4 ভাগৰ এভাগকৈ কটা যাব। এটা যদি শুদ্ধ উত্তৰ লিখি উঠি তলত যদি এটা ভুল উত্তৰ লিখে, শুদ্ধ উত্তৰটোৰ আপোনালোকে 0.75 নম্বৰহে লাভ কৰিব। 1 নম্বৰৰ পৰা 0.25 নম্বৰ কটা যাব। বুজি পাইছে? গতিকে 0.25 মাৰ্কছকে কটা যাব প্ৰতিটো ভুল উত্তৰৰ বাবদ। গতিকে যিখিনি শুদ্ধকে জানে সেইটোহে উত্তৰ দিব পাৰিব। লগতে কি থাকিব? মাৰ্কছ obtained in the Assamese language segment will not be counted in preparing the merit list of written test as well as the final select list. Final select listত অসমীয়াত যদি 20ৰ ভিতৰত 20ও পাইছে কোনোবাই, সেইটো কাউন্ট নহব। বাকী কেইটা কেটেগৰীৰ পৰাহে মাৰ্কছ কাউন্ট কৰা যাব। অসমীয়াটো আপোনালোকে পাছ কৰিবই লাগিব। অসমীয়াটো জাষ্ট পাছ কৰিলে হ'ল। বুজি পাইছে? অসমীয়া সেকশনটো হ'ব কোৱালিফাইং। অসমীয়াটো যদি 20 নম্বৰ থাকে, 20ৰ ভিতৰত 8 নম্বৰ পাব লাগিব। বুজি পাইছে? অসমীয়াত 20ৰ ভিতৰত 8 যদি নাপায়, তেতিয়াহ'লে বাকী কেটেগৰীত যিমান পালেও কোৱালিফাই নহব। গতিকে অসমীয়াত 20ৰ ভিতৰত 8 পাবই লাগিব। তাৰ বাহিৰে কি থাকিব? Candidates in the ratio of 1:5 from the rank wise mark sheet of the written test 5 times the total post of a particular district will be called to the stage 2. কোনটো? কম্পিউটাৰ স্কিল টেষ্ট হ'ব। কম্পিউটাৰ স্কিল টেষ্টটো হ'ব 35 নম্বৰৰ। প্ৰতিগৰাকী কেণ্ডিডেটে যিয়ে সিলেক্ট হয়, candidates in the ratio of 1:5 from the rank wise mark sheet of the written test, ঠিক আছে? যিখন rank wise mark sheet ওলাব, আপোনালোকৰ মাৰ্ক শ্বিটত যিটো rank থাকিব 1ৰ পৰা যিমানখিনি কাট অফ থাকে, সেই কাট অফ ক্লিয়াৰ কৰা কেণ্ডিডেটছ খিনিৰ ভিতৰত প্ৰতি 5 জনৰ ভিতৰত এজনক কি কৰা যাব? মতা যাব। টোটেল কেণ্ডিডেটছৰ কি হ'ব? প্ৰতি 5 জনৰ ভিতৰত এজনক স্কিল টেষ্টৰ কাৰণে মাতিব। ঠিক আছে? স্কিল টেষ্টৰ কাৰণে মাতিব। আৰু তাৰে পিছত কি হ'ব আমি চাই লওঁ। কম্পিউটাৰৰ যিটো স্কিল টেষ্ট হ'ব সেইটো কেনেকুৱা হ'ব? স্কিল টেষ্টটো টোটেল 35 নম্বৰৰ হ'ব। ইয়াতে টাইপিং টেষ্ট হ'ব, টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ। ঠিক আছে? কম্পিউটাৰ টাইপিং টেষ্ট ইন এ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ। ইয়াতে আপোনালোকক কি দিব পাৰে? এডব পেজ মেকাৰত দিব পাৰে, MS Word দিব পাৰে, এপ্লিকেশ্যন টাইপ কৰিবলৈ দিব। The test of typing speed and accuracy in word processing shall be conducted with the help of typing application software. টাইপিং এপ্লিকেশ্যনত আপোনালোকে কিমান স্পীডত টাইপ কৰিছে, লগতে কিমান নিৰ্ভুলকে টাইপ কৰিছে, শব্দ ভুল নোহোৱাকে টাইপ কৰিছে নে নাই, বানান শুদ্ধ হৈছে নে নাই, গোটেইখিনি বস্তুৰ ওপৰত গুৰুত্ব দিয়া যাব। লগতে কি কোৱা হৈছে? Candidates will be required to type a paragraph and on the basis of such typing the number of correct words per minute WPM তেতিয়াহে কাউন্ট হ'ব। নেট স্পীডটো কি হ'ব? আপোনালোকৰ এটা 1 মিনিটৰ ভিতৰত কিমানটা শুদ্ধ শব্দ টাইপ কৰিব পাৰিছে সেইটোহে কাউন্ট কৰা হ'ব। যদি ভুল শব্দ টাইপ কৰে, সেই ভুল স্পেলিংটো কাউন্ট কৰা নাযাব। শুদ্ধ স্পেলিংটো অনলি কাউন্ট কৰা যাব। গতিকে ট্ৰাই কৰিব যিখিনি টাইপ কৰে যাতে শুদ্ধকে টাইপ কৰিব পাৰে। লগতে কি? প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীটো জানিব লাগিব। ৱৰ্ড প্ৰচেছৰটো জানিবই লাগিব, লগতে স্প্ৰেডশ্বীট আপোনালোকে এক্সেল শ্বিটৰো কাম জানিব লাগিব। তাৰ পিছত কোৱা হৈছে ইয়াৰ পৰা কি কৰা যাব? Candidates in the ratio of 1:3 from the combined rank wise mark sheet of the written test and computer skill test, যিসকলে written test আৰু computer skill test দুয়োটা পাছ কৰে, তেওঁলোকৰ মাজৰ পৰা 1:3 মানে প্ৰতি 3 গৰাকীৰ পৰা এগৰাকীক কি কৰা হ'ব? Will be called to the stage of viva. ঠিক আছে? ভাইভা বুলি কৈছে। যিটো ভাইভাটো কিমান নম্বৰৰ থাকিব? 15 নম্বৰৰ থাকিব, অৰ্থাৎ মৌখিক ইন্টাৰভিউ হ'ব। এই ইন্টাৰভিউটোলে কি হ'ব? সিলেক্ট হ'ব। এই টেষ্টখিনি পাছ কৰাৰ ভিতৰত টোটেল প্ৰতি 3 গৰাকীৰ মাজৰ পৰা এগৰাকীকৈ সিলেক্ট হ'ব ভাইভালৈকে। গতিকে এয়া হ'ল আপোনালোকৰ এক্সামিনেশ্যনৰ প্ৰচেছ। 3টা ষ্টেজত এক্সামিনেশ্যনটো কি কৰা হ'ব? আৰু তাৰপিছত ভাইভাত কি থাকিব? 15 নম্বৰ থাকিব অন দ্য বেচিছ অফ দ্য গ্ৰেণ্ড টোটেল মাৰ্কছ আউট অফ 150। গোটেইখিনি মিলি পেলাই 150 মাৰ্কছ আছে, নহয় জানো? তাৰপিছত কি কৰা যাব? obtained by the candidates in the written tests and computer skill test। ঠিক আছে? ৰিটেন টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্ট মিলি পেলাই যিখিনিয়ে কি পাইছে, আৰু ভাইভাৰ পৰা 15 নম্বৰ ধৰি পেলাই ৰিটেন টেষ্টত 100 নম্বৰৰ ধৰা যাব। তাৰপিছত 100 নম্বৰ কিহৰ কাৰণে? কাৰণ অসমীয়াখিনি ধৰা নাযায়। ঠিক আছে? ৰিটেন টেষ্টত যে 100 দিয়া গৈছে, মই কৈছো অসমীয়াখিনি কাউন্ট নহয়, অসমীয়াখিনি কোৱালিফাইং হ'ব। অসমীয়াত আপোনালোকে 20 নম্বৰৰ ভিতৰত 8 নম্বৰ পাবই লাগিব। 8 নম্বৰ নাপালে কোৱালিফাই নহয়। গতিকে অসমীয়াখিনি ডিচাইডিং ফেক্টৰ হ'ব। তাৰ বাহিৰে আপোনালোকে যিখিনি পায় সেইখিনি মেৰিট লিষ্টত কাউন্ট কৰা হ'ব। ঠিক আছে? গতিকে এইখিনিৰ ভিতৰত গ্ৰেণ্ড টোটেল থাকিব 150, তাৰপিছত obtained by the candidates। আপোনালোকে যিমান পায় সেই হিচাপে কি কৰা যাব? ডিষ্ট্ৰিক্ট ৱাইজ ফাইনেল চিলেকশ্যনটো কৰা যাব। লগতে এটা নোট দিছে, ইন কেছ অফ কেণ্ডিডেটছ obtaining the same grand total marks, যদি কোনোবাই একে নম্বৰ পায়, তেতিয়াহ'লে কি হ'ব? The candidate who obtains more marks in the written test and computer skill test combined will be given preference। যদি
ভাইভাত একে সমান নম্বৰ পায় তেতিয়াহ'লে তাৰে আগৰ টেষ্ট কেইটাত যিজনে বেছি নম্বৰ পাইছিল সেইজনক প্ৰিফাৰেন্স দিয়া হ'ব আকৌ যদি গোটেইকেইটা টেষ্টতে একে সমান নম্বৰ পাইছে দুজন কেণ্ডিডেটে তেতিয়া কেনেকে বাছনি কৰিব where marks obtained by such candidates in such scenario are also same then the candidates who is senior in age যাৰ বয়স বেছি তেখেতক সিলেক্ট কৰা হ'ব ইয়াত বেয়া পাই লাভ নাই এইটো তেখেতসকলে ৰুল ধাৰণ কৰি দিছে কাৰণ যিগৰাকীৰ বয়স বেছি তেখেতে কম বছৰ এপ্লাই কৰিবলৈ পাব যাৰ বয়স কম তেখেতসকলে আৰু 2-3 বছৰ সুযোগ পাব গতিকে যদি ভাইভা ৰিটেন টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্টত মাৰ্ক একে সমানে পায় দুগৰাকী কেণ্ডিডেটে তাৰ ভিতৰত কোনগৰাকী সিলেক্ট হ'ব যাৰ বয়স অকণমান বেছি সেইগৰাকী সিলেক্ট হ'ব ঠিক আছে লগতে হাই কোৰ্টে কি কৰিছে গোটেই ৰিজাৰ্ভ খিনি কাট অফ কেনেকে ফিক্স হ'ব ৰিটেন টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্টৰ কি হ'ব গোটেইখিনি ৰাইটস গুৱাহাটী হাইকোৰ্টে ৰিজাৰ্ভ কৰিছে গতিকে আমাৰ গোটেই নটিফিকেশ্যনটোৰ সবিশেষ আছিল এইখিনিয়ে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে কৰিব পাৰে তাৰিখ 15 তাৰিখৰ পৰা খুলি দিব 15 তাৰিখে আবেলি 3 বজাৰ পৰা এপ্লিকেশ্যনৰ কাৰণে ৱেবছাইট খুলি দিয়া হ'ব ৱেবছাইটটো আপোনালোকে গমে পাই যাব আমি আপোনালোকক জনাই দিম আৰু লগতে 31 জুলাই 2025 তাৰিখে আবেলি 5 বজাত বিয়লি 5 বজাত ৱেবছাইটটো বন্ধ কৰা হ'ব গতিকে তাৰে আগতে এপ্লাই কৰিব লাগিব সো ইমানখিনিয়ে আছিল এতিয়া আপোনালোকে যদি আমাৰ সেই JAA কোৰ্সটো যদি ল'ব বিচাৰে কোৰ্সৰ বিষয়ে ক'ত গম পাব আমি যেতিয়া কোৰ্স লঞ্চ কৰিম এই চেনেলটোত গম পাব এইটো হৈছে কুহিপাঠৰ অফিচিয়েল টেলিগ্ৰাম চেনেল গতিকে যদিহে জইন কৰা নাই আজিয়ে জইন কৰি থব বুলি আশা ৰাখিছো ইয়াতে আমাৰ কোৰ্স আপোনালোকৰ কাৰণে যদি আমি মক টেষ্ট লঞ্চ কৰো ফ্ৰী মক টেষ্ট হওক পেইড মক টেষ্ট হওক গোটেইখিনি ইচ এণ্ড এভৰিথিং আপোনালোকে ইয়াতে গম পাব ক্লাছৰ স্কেডিউল আপোনালোকে ইয়াতে গম পাব গতিকে আজিয়েই টেলিগ্ৰাম চেনেলটো জইন কৰিব লগতে মই কিছুমান ইউটিউবত ফ্ৰী ক্লাছেছ কৰিম যেহেতু ইংলিছ 50 নম্বৰৰ থাকিব ইংলিছৰ ভিতৰত বিভিন্ন কেটেগৰিজ থাকিব সিলেবাসখন মই এক্সপ্লেইন কৰিম আপোনালোকক এটা ক্লাছত আৰু সিলেবাসখন এক্সপ্লেইন কৰি তাৰ ভিতৰত যিমান বস্তু থাকে মই ইউটিউবত যিখিনি বস্তু কৰো সেই ইউটিউবত কৰা ক্লাছসমূহ আপোনালোকে মোৰ এইটো চেনেলৰ পৰা লিংকটো পাই যাব এইটো হৈছে মোৰ নিজা চেনেল ইমন স্যাৰ টিচেছ বুলি এইটো চেনেলত জইন কৰি ল'ব আৰু লগতে ক্লাছ শেষ হোৱাৰ পিছত ইয়াতে PDF বোৰ লাভ কৰিব গতিকে এই দুটা চেনেল আপোনালোকে আজিয়েই জইন কৰিব বুলি মই আশা ৰাখিছো ঘোষণাটো আছিল ইমানেই আশা ৰাখিছো আপোনালোক আটাই পোষ্টৰ কাৰণে এপ্লাই কৰিব কিন্তু ক্ৰাইটেৰিয়াছ খিনি থাকিব লাগিব যিখিনি মই পঢ়ি দিলো বুজাই দিলো নিশ্চয় বুজি পাইছে গতিকে ক'বলগীয়া ইমানখিনি ইয়াৰে পিছত আমি JAA ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো কাৰণ অতি শীঘ্ৰে আমাৰ পৰা এই কোৰ্সটো লঞ্চ কৰা হ'ব আৰু যেতিয়াই লঞ্চ কৰা হয় আপোনালোকে নটিফিকেশ্যন পাই যাব আমাৰ ফালৰ পৰা গতিকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ আনটিল নেক্সট টাইম টেক কেয়াৰ